Hello everyone, welcome back to my YouTube channel. আজি আমি ইয়াতে আসাম পাব্লিক সাৰ্ভিস কমিশন অৰ্থাৎ APSC কম্বাইন্ড কম্পিটিটিভছ প্ৰিলিমিনাৰী এক্সামৰ বাবে আপোনালোকে কেনেকৈ অনলাইন ফৰ্ম ফিল আপ কৰিব সেই প্ৰচেছটো সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিয়া হ'ব। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' আপোনালোকে অনলাইন এপ্লাই কৰাৰ বাবে যিকোনো এটা বজাৰত apscrecruitment.in লিখি চাৰ্চ কৰিব। নেক্সট এইটো পেজ খোল হ'ব। এতিয়া আপোনালোকে ফাৰ্ষ্ট যিটো লিংক আছে ইয়াতে ক্লিক কৰিব। নেক্সট এইটো পেজ খোল হ'ব। এতিয়া আপুনি ইয়াতে চাব গাইডলাইনছ ফৰ কেণ্ডিডেটছ অনলাইন ৰিক্ৰুটমেণ্ট মেনেজমেণ্ট চিষ্টেমছ লগ ইন এণ্ড ৰেজিষ্টাৰ্ড। আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰিব। নেক্সট এইটো ফৰ্ম খোল হ'ব। এতিয়া আপোনালোকে এই ফৰ্মটো ফিল আপ কৰিব লাগিব। ত' ফাৰ্ষ্ট আপুনি ইয়াতে আপোনাৰ ফুল নেমটো এণ্টাৰ কৰিব। এছ ৰেকৰ্ড ইন SSLC ষ্টেণ্ডাৰ্ড চাৰ্টিফিকেট। নেক্সট আপুনি ইয়াতে আপোনাৰ ফাদাৰ্ছ নেমটো দিব। নেক্সট আপুনি ইয়াতে আপোনাৰ মাদাৰ্ছ নেমটো এণ্টাৰ কৰিব। নেক্সট আপুনি ইয়াৰ পৰা আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব। নেক্সট আপুনি ইয়াতে আপোনাৰ ইমেইল এড্ৰেছটো এণ্টাৰ কৰিব। নেক্সট আপুনি ইয়াতে আপোনাৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিব। নেক্সট আপুনি ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো দিব। আপুনি ইয়াৰ পৰা ইয়াৰটো চিলেক্ট কৰিব। নেক্সট আপুনি ইয়াৰ পৰা আপোনাৰ মান্থটো চিলেক্ট কৰিব। নেক্সট আপুনি আপোনাৰ ডেটটো চিলেক্ট কৰিব। নেক্সট আপুনি ইয়াতে চাব ইজ পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম। আপুনি ইয়াৰ পৰা ইয়েছ কৰিব। নেক্সট আপুনি ইয়াৰ পৰা আপোনাৰ কাষ্টটো চিলেক্ট কৰিব। নেক্সট আপুনি ইয়াতে চাব পাৰ্চন উইথ বেঞ্চমাৰ্কছ ডিজেবিলিটি 40% অৰ এবভ। আপুনি ইয়াৰ পৰা ইয়েছ বা ন' চিলেক্ট কৰিব। যদি আপুনি ইয়াৰ পৰা ইয়েছ চিলেক্ট কৰে দেন ইয়াতে ডিজেবিলিটি কেটেগৰীটো ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। নেক্সট আপুনি ইয়াৰ পৰা ইয়াতে আপোনাৰ ডিজেবিলিটি সাব কেটেগৰীটো দিব লাগিব। নেক্সট আপুনি ইয়াতে পাৰ্চেন্টেজ অফ ডিজেবিলিটিটো দিব লাগিব। নেক্সট আপুনি ইয়াতে আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো এণ্টাৰ কৰিব। নেক্সট আপুনি ইয়াৰ পৰা আপোনাৰ চিলেক্ট ডিষ্ট্ৰিক্টৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। নেক্সট আপুনি ইয়াতে আপোনাৰ পিনক'ডটো এণ্টাৰ কৰিব। নেক্সট আপুনি এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। নেক্সট আপুনি ইয়াতে পাছৱৰ্ডটো কনফাৰ্ম কৰিব। নেক্সট আপুনি ইয়াতে কেপচাটো এণ্টাৰ কৰিব। নেক্সট আপুনি জেনেৰেট অটিপিত ক্লিক কৰিব। আপোনাৰ মোবাইল নম্বৰ আৰু অটিপিত ইমেইল এড্ৰেছলৈ এটা অটিপি চেণ্ড কৰিব। আপুনি ইয়াতে অটিপিটো এণ্টাৰ কৰিব। নেক্সট আপুনি ৰেজিষ্টাৰত ক্লিক কৰিব। এতিয়া চাব ইউজাৰ ক্ৰিয়েট ছাকচেছফুল। এতিয়া আপুনি লগ ইন কৰিব লাগিব। ত' আপুনি ইয়াতে মোবাইল নম্বৰটো এণ্টাৰ কৰিব। নেক্সট আপুনি ইয়াতে পাছৱৰ্ডটো দিব। নেক্সট আপুনি ইয়াতে কেপচাটো ভৰাই দিব। নেক্সট আপুনি লগ ইন বটনত ক্লিক কৰিব। নেক্সট এইটো পেজ খোল হ'ব। এতিয়া আপোনালোকে ষ্টেপ 1 প্ৰফাইল ক্ৰিয়েশ্যন বা আপডেশ্যন ইয়াতে ক্লিক কৰিব। নেক্সট এইটো পেজ খোল হ'ব। এতিয়া আপোনালোকে পাৰ্চনেল ডিটেইলছখিনি ফাৰ্ষ্ট ফিল আপ কৰিব লাগিব। ত' আপুনি ইয়াৰ পৰা যিকোনো এটা চিলেক্ট কৰিব। প্লিজ চিলেক্ট আইডেণ্টিটি টাইপছ। ইয়াৰ পৰা যিকোনো এটা আইডেণ্টিটি টাইপ চিলেক্ট কৰিব। আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড, পাছপোৰ্ট এণ্ড ভোটাৰ ID যিকোনো এটা চিলেক্ট কৰিব। নেক্সট আপুনি ইয়াতে আপোনাৰ ভোটাৰ ID নাম্বাৰটো চিলেক্ট কৰি দিব লাগিব। নেক্সট আপোনাৰ আইডিটো ইয়াতে কনফাৰ্ম কৰিব লাগিব। নেক্সট আপুনি পাৰ্চনেল ডিটেইলছ দিব লাগিব। ত' আপুনি ইয়াতে ক্লিক কৰিব। নেক্সট আপোনাৰ পাৰ্চনেল ডিটেইলছখিনি অট'মেটিক শ্ব' কৰিব। ত' আপুনি ইয়াৰ পৰা
এজ প্ৰুফ চাৰ্টিফিকেট হিচাপে কি দিব সেইটো চিলেক্ট কৰিব। নেক্সট আপুনি ইয়াতে অল্টাৰনেটিভ মোবাইল নম্বৰ এটা দিব পাৰে, নিদিলেও হ'ব। নেক্সট আপুনি কেটাগৰী ডিটেইলছখিনি দিব লাগিব। চ' আপুনি ইয়াতে ক্লিক কৰিব। এতিয়া আপুনি ইয়াতে চাৰ্টিফিকেট নাম্বাৰটো দিব লাগিব। আপুনি যদি কেটাগৰীত পৰে। নেক্সট আপুনি ইয়াতে চাৰ্টিফিকেট ইছুইং অথৰিটিটো লিখিব। নেক্সট আপুনি ইয়াৰ পৰা চাৰ্টিফিকেট ইছ্যু ডেটটো চিলেক্ট কৰিব। এতিয়া আপুনি এড্ৰেছ ডিটেইলছখিনি দিব লাগিব। ত' আপুনি ইয়াতে ক্লিক কৰিব। এড্ৰেছখিনি অট'মেটিক আহি যাব। নেক্সট আপুনি ছেভ বটামত ক্লিক কৰিব। নেক্সট আপুনি অ'কেত ক্লিক কৰিব। পাৰ্চনেল ডিটেইলছ ছেভ ছাকচেছফুলি। নেক্সট আপুনি ছেভ এণ্ড নেক্সট বটামত ক্লিক কৰিব। নেক্সট অ'কেত ক্লিক কৰিব। এতিয়া আপুনি আদাৰ ডিটেইলছত আৰ ইউ এন এক্স ছাৰ্ভিচমেন, ইয়াৰ পৰা আপুনি য়েছ বা ন কৰিব। নেক্সট আপুনি ইয়াতে চাব, আৰ ইউ ডিবাৰ্ড ফ্ৰম এনি এক্সামিনেশ্যনছ অৰ চিলেকশ্যন কণ্ডাক্টেড বাই দ্য UPSC অৰ এনি ষ্টেট PHC। ত' আপুনি ইয়াৰ পৰা ন কৰিব। নেক্সট, হেভ ইউ ইভাৰ বিন ডিবাৰ্ড ফ্ৰম এপ্লাইং ফৰ এনি গভৰ্ণমেণ্ট পষ্ট। আপুনি ইয়াৰ পৰা ন কৰিব। নেক্সট, আৰ ইউ BPL চাৰ্টিফিকেট হোল্ডাৰ। ত' আপুনি ইয়াৰ পৰা য়েছ বা ন কৰিব। নেক্সট আপুনি ছেভ বটামত ক্লিক কৰিব। নেক্সট অ'কেত ক্লিক কৰিব। নেক্সট ছেভ এণ্ড নেক্সট বটামত ক্লিক কৰিব। নেক্সট অ'কেত ক্লিক কৰিব। এতিয়া আপুনি এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছখিনি দিব লাগিব। ত' আপুনি ইয়াতে এড নিউ কোৱালিফিকেশ্যন ইয়াতে ক্লিক কৰিব। এতিয়া আপুনি ইয়াতে চাব, কাইণ্ডলি এড ইউৰ কোৱালিফিকেশ্যন ডিটেইলছ ফ্ৰম 10th অৰ ইকুইভেলেণ্ট অনৱাৰ্ডছ। ত' আপুনি ইয়াৰ পৰা ক্লাছ 10টো চিলেক্ট কৰিব। নেক্সট আপুনি ইয়াতে নেম অফ দ্য ডিগ্ৰী বা চাৰ্টিফিকেটটো ইয়াৰ পৰা চুজ কৰিব, ক্লাছ 10th। নেক্সট আপুনি ইয়াৰ পৰা ছাবজেক্টটো চিলেক্ট কৰিব, 10 ছাবজেক্ট। নেক্সট আপুনি ইয়াৰ পৰা ষ্টেটটো চিলেক্ট কৰিব। নেক্সট আপুনি ইয়াৰ পৰা ইউনিভাৰ্চিটিৰ বা বৰ্ডটো চিলেক্ট কৰিব। নেক্সট আপুনি ইয়াৰ পৰা কোৰ্চটো ৰেগুলাৰ মোড অট'মেটিক হৈ থাকিব। নেক্সট ইয়াৰ পৰা আপুনি গ্ৰেডিং চিষ্টেমটো কি হয়, মাৰ্কছ নে CGPA নে গ্ৰেড হয়, যিটো হয় সেইটো চিলেক্ট কৰিব। নেক্সট ইয়াতে যদি মাৰ্ক হয় দেন আপুনি ইয়াতে মাৰ্কছ অবটেইনটো দিব লাগিব। নেক্সট আপুনি ইয়াতে টোটেল মাৰ্ক কিমান আছে সেইটো দিব। নেক্সট আপোনাৰ পাৰ্চেণ্টেজটো অট'মেটিক আহি যাব। নেক্সট আপুনি ইয়াৰ পৰা কোৰ্চ ডিউৰেশ্যনটো চিলেক্ট কৰিব। নেক্সট আপুনি ইয়াৰ অফ দ্য পাছিংটো দিব। নেক্সট পাছিং ডিভিজনটো চিলেক্ট কৰিব। নেক্সট আপুনি ছেভ বটামত ক্লিক কৰিব। নেক্সট অ'কেত ক্লিক কৰিব। এতিয়া আপুনি আকৌ এড নিউ কোৱালিফিকেশ্যন ক্লিক কৰিব। এতিয়া আপুনি ইয়াৰ পৰা ক্লাছ 12টো চিলেক্ট কৰিব। নেক্সট নেম অফ দ্য ডিগ্ৰী, দেন চাৰ্টিফিকেট ষ্ট্ৰীমটো চিলেক্ট কৰিব। নেক্সট ষ্টেটটো চিলেক্ট কৰিব। নেক্সট ইউনিভাৰ্চিটি বা বৰ্ডটো চিলেক্ট কৰিব। এণ্ড নেক্সট গ্ৰেডিং চিষ্টেমটো চিলেক্ট কৰিব। ইয়াৰ পৰা যদি মাৰ্ক হয় দেন ইয়াতে মাৰ্কছ অবটেইন এণ্ড টোটেল মাৰ্কটো দিব। নেক্সট পাৰ্চেণ্টেজটো অট'মেটিক আহি যাব। এতিয়া আপুনি ইয়াৰ পৰা কোৰ্চ ডিউৰেশ্যনটো চিলেক্ট কৰিব। নেক্সট ইয়াৰ অফ দ্য পাছিংটো দিব। নেক্সট পাছিং ডিভিজনটো চিলেক্ট কৰিব ইয়াৰ পৰা। নেক্সট আপুনি ছেভ বটামত ক্লিক কৰিব। দেন অ'কেত ক্লিক কৰিব। এতিয়া আপুনি গ্ৰেজুৱেশ্যন ডিটেইলছখিনি দিব লাগিব। তো আপুনি এড নিউ কোৱালিফিকেশ্যনত ক্লিক কৰিব। তো ইয়াৰ পৰা আপুনি চিলেক্ট কোৱালিফিকেশ্যন টাইপটো চিলেক্ট কৰিব।
গ্ৰেজুৱেশ্যন দেন আপুনি ইয়াতে নিয়মমতে ডিগ্ৰী বা চাৰ্টিফিকেটটো চিলেক্ট কৰিব নেক্সট আপুনি আপোনাৰ মেজৰ ছাবজেক্টটো চিলেক্ট কৰিব নেক্সট আপুনি ইয়াতে জেনেৰেল ছাবজেক্ট 1 2 চিলেক্ট কৰিব নেক্সট আপুনি জেনেৰেল ছাবজেক্ট 2 দিব নেক্সট ইয়াতে জেনেৰেল ছাবজেক্ট 3 নেক্সট আপুনি ইয়াৰ পৰা ষ্টেটটো চিলেক্ট কৰিব নেক্সট ইয়াৰ পৰা আপুনি বোৰ্ড বা ইউনিভাৰ্চিটিটো চিলেক্ট কৰিব নেক্সট আপুনি ইয়াৰ পৰা কোৰ্ছ মোডটো চিলেক্ট কৰিব ৰেগুলাৰ মোড নে ডিষ্টেঞ্চ মোড হয় সেইটো চিলেক্ট নেক্সট আপুনি ইয়াৰ পৰা গ্ৰেডিং চিষ্টেমটো চিলেক্ট কৰিব ইয়াতে আপুনি মাৰ্কছটো টোটেল অবটেইন মাৰ্কছটো দিব আৰু টোটেল মাৰ্কটো এণ্টাৰ কৰিব নেক্সট পাৰ্চেণ্টেজটো অট'মেটিক আহি যাব নেক্সট আপুনি ইয়াৰ পৰা কোৰ্ছ ডিউৰেশ্যনটো চিলেক্ট কৰিব নেক্সট আপুনি ইয়াৰ পৰা পাছিংটো দিব নেক্সট আপুনি পাছিং ডিভিজনটো ইয়াৰ পৰা চিলেক্ট কৰিব নেক্সট আপুনি ছেভ বটনত ক্লিক কৰিব নেক্সট অ'কেত ক্লিক কৰিব এতিয়া আপুনি নেক্সট বটনত ক্লিক কৰিব এতিয়া আপুনি ইয়াতে চাব ৱৰ্ক এক্সপিৰিয়েঞ্চ ডিটেইলছ তো আপুনি ইয়াৰ পৰা ডু ইউ হেভ এনি ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন প্ৰাইভেট গভৰ্ণমেণ্ট বা চেমি গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন ইন ক্ৰনলজিকেল অৰ্ডাৰ চ' আপুনি ইয়াৰ পৰা ইউজ বা নকৰিব চ' আপুনি নেক্সট বটনত ক্লিক কৰিব এতিয়া আপুনি ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব ত' ইয়াতে আপোনালোকে কাষ্ট চাৰ্টিফিকেটটো চিলেক্ট আপলোড কৰিব লাগিব ভোটাৰ আই ডি ক্লাছ 10ৰ এডমিট কাৰ্ড যিটো আপুনি আগতে চিলেক্ট কৰিব সেইটো আপলোড কৰিব লাগিব নেক্সট আপুনি ডিগ্ৰী চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিটটো আপলোড কৰিব লাগিব ত' আপুনি ইয়াতে আপলোড বটম আছে যে ইয়াতে ক্লিক কৰিব নেক্সট আপুনি ইয়াতে ব্ৰাউজত ক্লিক কৰিব নেক্সট আপুনি ইয়াৰ পৰা আপোনাৰ চাৰ্টিফিকেটটো চিলেক্ট কৰিব ত' নেক্সট অপেনত ক্লিক কৰিব নেক্সট আপুনি ইয়াতে ছেভ বটমত ক্লিক কৰিব নেক্সট অ'কেত ক্লিক কৰিব আপলোড ছাকচেছফুল আপোনালোকে ইয়াতে ক্লিক কৰি ডকুমেণ্টছটো চাব পাৰিব নেক্সট আপুনি ছেম প্ৰচেছত গোটেইখিনি আপলোড কৰিব নেক্সট এতিয়া আপুনি ফটো আৰু চিগনেচাৰটো আপলোড কৰিব লাগিব ইয়াতে ফটোৰ মেক্সিমাম চাইজটো 200 KB এণ্ড ইমেজৰো চাইজটো 200 KB ইয়াতে ফটো আৰু চিগনেচাৰ হাইট এণ্ড ৱেইটটো দিয়া আছে ত' হাইটটো 200 পিক্সেল এণ্ড ৱেইটটো 150 পিক্সেল আৰু ইমেজৰ হাইটটো 100 পিক্সেল এণ্ড ৱেইটটো 150 পিক্সেল ত' আপোনালোকে ফটোটো আপলোড কৰাৰ বাবে ব্ৰাউজত ক্লিক কৰিব নেক্সট আপুনি আপোনাৰ ডিভাইচৰ পৰা ফটোটো চিলেক্ট কৰিব নেক্সট আপুনি অপেনত ক্লিক কৰিব নেক্সট চিগনেচাৰটো আপলোড কৰিব ত' ব্ৰাউজত ক্লিক কৰিব নেক্সট চিগনেচাৰটো চিলেক্ট কৰিব দেন অপেনত ক্লিক কৰিব নেক্সট আপুনি ছেভ বটমত ক্লিক কৰিব দেন অ'কেত ক্লিক কৰিব ইউৰ প্ৰফাইল ইজ কমপ্লিট প্ৰফাইল ফটো চিগনেচাৰ্ছ আপডেট ছাকচেছফুলি এতিয়া আমি এপ্লাই কৰিব লাগিব ত' তাৰ বাবে আপুনি এপ্লিকেণ্ট ছেকশ্যনত এপ্লাই ছেকশ্যনত ক্লিক কৰিব নেক্সট আপুনি ইয়াতে চাব কম্বাইণ্ড কম্পিটিটিভছ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 তাৰ ডেটটো দিয়া আছে আৰু এণ্ড ডেটটো দিয়া আছে ত' নাম্বাৰ অফ দ্য পষ্ট দিয়া আছে ইয়াতে নেক্সট আপুনি এপ্লাই বটমত ক্লিক কৰিব নেক্সট এইটো পেজ খোল খাব ইয়াতে আপোনাৰ পাৰ্চনেল ডিটেইলছখিনি অট'মেটিক আহি যাব এতিয়া আপুনি অলপ স্ক্ৰল ডাউন কৰিব নেক্সট আপুনি এড্ৰেছ ডিটেইলছত চাব যে প্ৰেজেণ্ট এড্ৰেছ ডিটেইলছ ইজ ছেম এজ পাৰ্মানেণ্ট এড্ৰেছ যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছৰ লগত প্ৰেজেণ্ট এড্ৰেছ ছেম হয় তেনে আপুনি ইয়াতে চেক কৰি দিব আৰু যদি বেলেগ হয় তেনে আপুনি মেনুৱেলি লিখি দিব নেক্সট
আপুনি অলপ স্ক্ৰল ডাউন কৰিব। নেক্সট আপুনি ইয়াতে চাব আদাৰ ডিটেইলছ পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি এতিয়া অট'মেটিক আগতে যিটো চিলেক্ট কৰিব সেইটো থাকিব। নেক্সট ইয়াতে চাব আৰ ইউ গভৰ্ণমেণ্ট বা পাব্লিক এণ্টাৰপ্ৰাইজ ছাৰ্ভিচ হোল্ডাৰ। ত' ইয়াৰ পৰা আপুনি যদি গভৰ্ণমেণ্ট ছাৰ্ভিচ হোল্ডাৰ হয় তেনে য়েছ কৰিব, আদাৰৱাইজ আপুনি ইয়াতে নকৰিব। নেক্সট ইয়াতে চাব ছাপৰ্টিং ডকুমেণ্টছ টু আপলোড ফৰ এছাৰ্টিং অৰিজিনেল ইনহেবিটেন্স ষ্টেটাছ ইন আছাম। ইয়াৰ পৰা আপুনি যিকোনো চিলেক্ট কৰিব। ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ আইডেণ্টিটি কাৰ্ড ইছ্যু ইন আছাম, PRC ইছ্যু ইন আছাম ফৰ এডুকেশ্যনেল পাৰ্পজ, কাষ্ট চাৰ্টিফিকেট ইছ্যু ইন আছাম। আপুনি যিকোনো এটা চিলেক্ট কৰিব। মই ইয়াতে PRCটো চিলেক্ট কৰিছোঁ। নেক্সট আপুনি অলপ স্ক্ৰল ডাউন কৰিব। নেক্সট আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছখিনি অট'মেটিক আহি যাব। তো আপুনি নেক্সট আপুনি ইয়াৰ পৰা নেম অফ দ্য ডিগ্ৰী বা চাৰ্টিফিকেটটো ইয়াৰ পৰা চিলেক্ট কৰিব। নেক্সট আপুনি ইয়াৰ পৰা ছাবজেক্টটো চিলেক্ট কৰিব। নেক্সট আপোনাৰ ডকুমেণ্টছ আপলোড এইখিনি অট'মেটিক আহি যাব। নেক্সট আপুনি ইয়াৰ পৰা চিলেক্ট এক্সামিনেশ্যন জোন, ইয়াৰ পৰা এক্সামিনেশ্যন জোনটো চিলেক্ট কৰিব। এতিয়া আপুনি দুটা ডকুমেণ্টছ আপলোড কৰিব লাগিব। ইয়াতে চাব দ্য স্মল ফেমিলি নৰ্মছ ডিক্লেৰেশ্যন ফৰ্ম এ। আপুনি ডিক্লেৰেশ্যন ফৰ্ম এখন ফিল আপ কৰি আপলোড কৰিব লাগিব। কেনেকৈ ফিল আপ কৰিব লাগিব মই সেই প্ৰচেছটো অলপ দেখুৱাই দি আছোঁ। তো আপুনি APSCৰ ৱেবছাইটত যাব, আকৌ apsc.nic.in যাব। নেক্সট আপুনি ইয়াতে ফৰ্মছ এণ্ড ডাউনলোডছ ইয়াতে ক্লিক কৰিব। দেন আপুনি ইয়াতে চাব স্মল ফেমিলি নৰ্মছ ইন ডিক্লেৰেশ্যন ফৰ্ম এ ডাউনলোডত ক্লিক কৰিব। এই ফৰ্মখন ফিল আপ কৰি আপুনি তাতে আপলোড কৰিব লাগিব। তো এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব সেই প্ৰচেছটো অলপ মই দেখুৱাই দি আছোঁ। চ' ফাৰ্ষ্ট আপুনি ইয়াতে শ্ৰীমা স্মৃতি যিকোনো এটা চিলেক্ট কৰি চেক কৰিব, চেক মাৰ্ক কৰি দিব। দেন আপুনি ইয়াতে নামটো লিখিব। দেন আপুনি ইয়াতে চন বা ডটাৰ অফ হাজবেণ্ড বা ৱাইফ অফ ইয়াতে শ্ৰী বা স্মৃতিত টিক মাৰ্ক কৰি দিব। দেন আপোনাৰ যিটো হয় সেইটো নেম লিখিব। মই ইয়াতে ফাদাৰ্ছ নেমটো এক্সাম্পলৰ বাবে দিছোঁ। নেক্সট আপোনাৰ ইয়েছ কিমান হয়, কিমান ইয়াৰ্ছ হয় সেইটো লিখিব। নেক্সট ৰেচিডেঞ্চ অফ ইয়াতে আপোনাৰ ফুল এড্ৰেছটো লিখি দিব। নেক্সট টু হাৰ্ভে ডিক্লিয়াৰ এজ ফলোজ। এতিয়া 1 নম্বৰ চাব ডেট আই হেভ ফিল্ড মাই এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ। এতিয়া আপোনালোকে এইটো লিখি দিব APSC কম্বাইণ্ড কম্পাৰেটিভছ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 বুলি লিখি দিব। নেক্সট এডভাৰটাইজমেণ্ট 5 নম্বৰ। ইয়াতে এডভাৰটাইজমেণ্ট 5 নম্বৰটো আপুনি ক'ত পাব মই দেখুৱাই দি আছোঁ। ইয়াতে চাব এডভাৰটাইজমেণ্ট নম্বৰটো এইটো হয় আৰু এডভাৰটাইজমেণ্ট 5 নম্বৰটো এইটো হয়। নেক্সট 2 নম্বৰ চাব আই হেভ নাম্বাৰ লিভিং চিলড্ৰেন এজ অন টুডে। আপুনি যদি আনমেৰিড হয় দেন আপুনি ইয়াতে 0 লিখি দিব। আই হেভ 0 নাম্বাৰছ লিভিং চিলড্ৰেন এজ অন টুডে। আৰু যদি আপুনি মেৰিড পাৰ্চন হয় দেন আপোনাৰ চিলড্ৰেন আছে দেন আপুনি ইয়াতে নাম্বাৰ অফ দ্য চিলড্ৰেন কিমানজন আছে লিখি দিব আৰু তেওঁলোকৰ নেম, ছেক্স এণ্ড ডেট অফ বাৰ্থখিনি দি দিব। নেক্সট 4 নম্বৰত যাব আই অলছ' ডিক্লেয়াৰ ডেট আই এম নট মেৰিড এণ্ড আই এম মেৰিড। তো আপুনি যিটো হয় তাতে টিক মাৰ্ক কৰি দিব। নেক্সট আপুনি ইয়াতে প্লেচ এণ্ড ডেট আৰু ইয়াতে চিগনেচাৰ অফ দ্য এপ্লিকেণ্ট ইয়াতে আপুনি চিগনেচাৰটো কৰি দিব। তো ডিক্লেৰেশ্যন ফৰ্ম এইখন আপলোড কৰিব আপুনি ব্ৰাউজত ক্লিক কৰিব। নেক্সট আপুনি PRC আপলোড কৰিব লাগিব। চ' ব্ৰাউজত ক্লিক কৰিব। নেক্সট আপুনি আণ্ডাৰটেকিঙত ইয়াতে চেক কৰি দিব। নেক্সট আপুনি প্ৰিভিউ এপ্লিকেশ্যনত ক্লিক কৰিব। গোটেইখিনি ডিটেইলছ এবাৰ আপুনি ভালকৈ চাব। নেক্সট আপুনি ছাবমিট বটনত ক্লিক কৰিব। নেক্সট এইটো পেজ খুলিব। এতিয়া আপুনি পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট ছাকচেছফুল হোৱাৰ পিছত আপুনি এপ্লিকেণ্ট ছেকশ্যনত মাই এপ্লিকেশ্যনত ক্লিক কৰিব। নেক্সট এইটো পেজ খুলিব। ইয়াতে চাব ষ্টেটাছ এপ্লিকেশ্যন ছাবমিটেড। নেক্সট ইয়াতে চাব ৰিচিপ্ট, ৰিচিপ্টত ইয়াতে ক্লিক কৰি আপুনি
পে'মেণ্ট ৰিচিপ্টটো আপুনি ডাউনলোড কৰি ৰাখি থ'ব পাৰে। ত' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।